দীর্ঘ সময় আমি আন্দোলন কৰি আছো আমাৰ যি দেশীসকলৰ যি নিযুক্তপ্ৰাপ্ত দাবী এই দাবীত ইতিমধ্যে আমি সদৌ দেশী জাতীয় পৰিষদে আজি 2 ঘণ্টিয়া অৱস্থান ধৰ্মঘট আমি পালন কৰিছো যেতিকে পবিত্ৰ বিধানসভাৰ মজিয়াত বিধানসভা চলি আছে আমি আজিৰ এই ইয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো আন্তৰিকতাৰে আমাৰ যি বিভিন্ন সমস্যা এই সমস্যাবোৰ যাতে সমাধান হয় তাৰ কাৰণে আহ্বান জনাইছো বিশেষকৈ আমাৰ দেশী উন্নয়ন পৰিষদ আমাৰ ওবিচিৰ মৰ্যাদা আৰু দেশীসকলৰ ভূমিৰ অধিকাৰ আৰু কমতাপুৰ সাহিত্য পৰিষদত যে আমাৰ আসন সংৰক্ষণৰ ব্যৱস্থা দেখি খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ 1206 খ্ৰীষ্টাব্দ আমাৰ ইতিহাস থকা এটা থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীটোৰ আজি এনেকুৱা এটা অৱস্থা কিছু নাই একো নাই বস্তুখিনি এনেকুৱা অৱস্থা কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো আন্তৰিকতাৰে আমাৰ কামবোৰ কৰক আৰু বিভিন্ন বিধায়কসকলক আমি উত্থাপন কৰাৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো আৰু আজি সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয় যাতে অতি সোনকালে যেহেতুকে বিধানসভা নিৰ্বাচন আহিছে নিৰ্বাচনৰ আগে আমাৰ বিভিন্ন সমস্যাবোৰ যাতে সমাধান হয় তাৰ কাৰণে বিশেষভাৱে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আৰু আজি ৰাজপথত আহাৰ আমাৰ উদ্দেশ্য নহয় আমিও বিচাৰোঁ যে আন্তৰিকতাৰে আমি কামবোৰ হওক আমি কামবোৰ কৰোঁ কিন্তু আমাৰ কামবোৰ আমি ৰাজপথত এই কাৰণে আহিছোঁ আমাৰ যিবোৰ দাবী সমস্যা এই সমস্যাবোৰ সমাধান হোৱা নাই তাৰ কাৰণে আজি আহিছোঁ আমি আন্তৰিকতাৰে আমিও বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয় নতো অনাগত দিনত আমি বৃহত্তৰ গোটেইকেইটা সংগঠন মিলি আমি খিলঞ্জীয়া সংগঠন আমাৰ দেশীসকলৰ যিকেইটা সংগঠন আছে দেশীসকলৰ আমি বিভিন্ন একেলগে ৰাজপথ কভাবলৈ আমি সাজু হৈছোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক কথা দিছে যে আমাৰ সমস্যাবোৰ সমাধান কৰিব কিন্তু আমি সমাধান হ'ব বুলি কয় কিন্তু সমাধানবোৰ সমাধান নহয় গতিকে মুখ্যমন্ত্ৰী মহোদয় আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আমাৰ সমস্যাবোৰ সমাধান কৰক নিশ্চয় আমি আমাৰ যদি সমস্যাবোৰ সমাধান নহয় যেটা আমি আমাৰ ৰাস্তাটো আমাক ল'বই লাগিব আমাৰ এটা পন্থা ল'ব লাগিব যে দেশীসকল ইতিমধ্যে সজাগ হোৱা নাই ইতিমধ্যে কিছুমানে হৈছে আমি সজাগ কৰিব লাগিব দেশীসকলৰ পুনে গতিকে আমি অনাগত দিনত তেনেকুৱা হ'লে বিধানসভা নিৰ্বাচনত নিশ্চয় আমাৰ দেশী সমাজক আমি কেনেকৈ আমি ক'ব লাগে আমি কম আৰু কেনেকৈ আমাৰ যোনে আমাৰ কাম কৰিব তেওঁলোকৰ লগত আমি আছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ক নিশ্চয় আমাৰ বিশ্বাস আৰু আস্থা আছে হয় অনাগত দিনত কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত